নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা ইতিমধ্যে আমি মহাকাশৰ বহুত কথা আলোচনা কৰি আহিছো আজি আমি পঢ়িম গ্ৰহবোৰৰ ওপৰত এতিয়া আমি যিটো গ্ৰহত আছো আমি আছো পৃথিৱীত হয়নে আৰু লগতে এই গ্ৰহবোৰনো কিহেৰে গঠিত তাৰ বিষয়ে আমি বিতংকৈ জানো আহা এয়া চোৱা গ্ৰহ হৈছে এক ডাঙৰ প্ৰায় গোলাকৃতিৰ প্ৰাকৃতিক বস্তু যি এক সুনিৰ্দিষ্ট পথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে এতিয়া এই গ্ৰহবোৰ জানানে প্ৰায় এক ডাঙৰ গোলাকৃতিৰ আৰু এটা কি হৈছে গোলাকৃতিৰ প্ৰাকৃতিক বস্তু মানে প্ৰকৃতিৰ ফলত নিজে নিজে সৃষ্টি হোৱা এটা বস্তু আৰু ই কি কৰে জানানে সূৰ্যৰ চাৰিওফালে ই কি কৰিব জানে নহয় ঘূৰি থাকিব ই যিটো পথত ঘূৰি ফুৰে এই পথটোক কি কয় জানানে কক্ষপথ বুলি কোৱা হয় একে সময়তে হিহতে লাটুমৰ নিচিনাকৈ নিজ অক্ষৰ সপক্ষে ঘূৰে অৰ্থাৎ আৱৰ্তন কৰে এতিয়া চোৱা হিহতে যে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ লগতে কি কৰে জানানে নিজৰ চাৰিওফালেও ঘূৰি সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে অৰ্থাৎ নিজৰ চাৰিওফালেও হি কি কৰে প্ৰথমতে ঘূৰি হি সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে বুজিছানে যেনেকে তোমালোকে গোলকটো দেখিছানে গোলকটো লৈ এনেকে ঘূৰাই দিব পাৰা যে ঘূৰি থাকে ন সেই পৃথিৱীখনৰ তেনেকে ঘূৰি কি কৰে জানানে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে আৰু নিজৰ চাৰিওফালে যে ঘূৰি থাকে সেইটো আৱৰ্তন বুলি কোৱা হয় আৰু যাৰ ফলস্বৰূপে আমাৰ পৃথিৱীত কি হয় জানানে দিন ৰাতি হয় বুজিছা আৰু চোৱা গ্ৰহক ইংৰাজীত প্ল্যানেট বোলা হয় এই গ্ৰহক ইংৰাজীত কি বুলি কয় জানানে প্ল্যানেট বুলি কয় প্ল্যানেট শব্দৰ অৰ্থ হৈছে ওয়ান্ডাৰাৰ আৰু ই একোটা তৰাক গ্ৰহ এটাই ঘূৰি থকাৰ পথটো খোজায় আৰু এই প্ল্যানেট বিলাকে কি কৰে জানানে একোটা তৰাক গ্ৰহ এটাই ঘূৰি থকাৰ পথটো খোজায় বুজানে মানে আমাৰ সৌৰজগতৰ একমাত্ৰ তৰা কোনটো সূৰ্য হয়নে এই সূৰ্যৰ চাৰিওফালে এই গ্ৰহবোৰ কি কৰে জানানে ঘূৰি থাকে বুজিছা গ্ৰহবিলাকৰ নিজা পোহৰ নাথাকে এই গ্ৰহবিলাকৰ কি জানানে নিজা পোহৰ নাথাকে যেনেকৈ সূৰ্যৰ নিজা পোহৰ আছে তেনেকৈ গ্ৰহবিলাকৰ নিজা পোহৰ নাই সূৰ্যৰ পোহৰ সিহঁতৰ পৃষ্ঠত পৰা বাবেহে আকাশত সিহঁতক উজ্জ্বল জ্যোতিষ্ক হিচাপে দেখা যায় এতিয়া চোৱা এই গ্ৰহবিলাকক আমি কেতিয়াবা জিলিকি থকা দেখো কিয় দেখো জানানে সূৰ্যৰ পোহৰ সিহঁতৰ পৃষ্ঠত পৰে তাৰ ফলস্বৰূপে বস্তুটো কি হয় গ্ৰহটো জিলিকি উঠে যেনেকৈ আমি আন্ধাৰত টৰ্চ মাৰিলে কিবা এটা বস্তুৰ ওপৰত পৰিলে সেই বস্তুটো জিলিকি উঠে আমি দেখা পাওঁ হয়নে নহয় তেনেদৰে সূৰ্যৰ পোহৰটো যেতিয়া গ্ৰহৰ পৃষ্ঠত পৰিব তেতিয়া গ্ৰহটো জিলিকি থাকিব আৰু জিলিকি থাকিলে আমি তেতিয়া কেতিয়াবা ৰাতিৰ আকাশত এই গ্ৰহবোৰ আমি দেখা পাওঁ বুজিছা আৰু চোৱা 2006 চনত আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থাই গ্ৰহ সম্পৰ্কে এক নতুন সংজ্ঞা নিৰ্ধাৰণ কৰে 2006 চনত মনত ৰাখিবা তোমালোকে 2006 চনত আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থাই কি কৰিলে জানানে গ্ৰহ সম্পৰ্কে এটা নতুন ডেফিনিশ্যন দিলে এটা নতুন সংজ্ঞা দিলে এই সংজ্ঞা মতে এটা গ্ৰহ হৈছে প্ৰায় ঘূৰণীয়া আকৃতিৰ নভোমণ্ডলীয় বস্তু যি এক সুনিৰ্দিষ্ট পথেৰে অৰ্থাৎ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে আৰু ইয়াৰ কক্ষপথৰ চুবুৰীটো পৰিষ্কাৰ কৰি ৰাখে জানানে এই সংজ্ঞা মতে কি কৰিলে জানানে এই গ্ৰহবোৰ কি হৈছে এটা ঘূৰণীয়া আকৃতিৰ নভোমণ্ডলীয় বস্তু আৰু ই জানানে এটা নিৰ্দিষ্ট কক্ষপথেৰে কি কৰে জানানে সূৰ্যৰ চাৰিওফালে ই কি কৰিব জানানে ঘূৰি ফুৰিব অৰ্থাৎ এই গ্ৰহবোৰ এটা গোলাকাৰ বস্তু আৰু সিহঁতি এটা নিৰ্দিষ্ট কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকিব আৰু লগতে নিজৰ এই ঘূৰি থাকোতে কি কৰে জানানে নিজৰ কক্ষপথৰ চুবুৰীটোকো কি কৰি ৰাখে জানানে পৰিষ্কাৰ কৰি ৰাখে বুজিছা
এই নতুন সংজ্ঞা মতে প্লুটোৱে গ্ৰহৰ মৰ্যাদা হেৰুৱায় এই নতুন যেটো সংজ্ঞা দিলে সেই কাৰণে আমাৰ আগতে সৌৰজগতত 9টা গ্ৰহ আছিল হয়নে প্লুটো আছিল কিন্তু এই সংজ্ঞা মতে এই ডেফিনেশনটো প্লুটোৱে ফলো নকৰে আৰু সেই কাৰণে কি হয় জানানে প্লুটো গ্ৰহৰ পৰা বাদ দি দিয়া হৈছে আৰু সেই কাৰণে এতিয়া আমাৰ সৌৰজগতত 8টা গ্ৰহকে আমি দেখা পাওঁ বুজিছা এসোৱা সূৰ্যৰ পৰা ক্ৰমে 8টা গ্ৰহ আছে এতিয়া সূৰ্যৰ পৰা ক্ৰমে কেইটা গ্ৰহ আছে 8টা আগতে 9টা আছিল কিন্তু 2006 নতুন যেটো ডেফিনেশন আহিলে সেই ডেফিনেশন মতে সেই প্লুটোটো গ্ৰহৰ পৰা বাদ দি দিয়া হ'ল বুজিছানে এতিয়া চোৱা এটো সূৰ্যৰ ওচৰত কি আছে বুধ গ্ৰহ আছে যেটো মাৰ্কাৰী বুলি কয় তেনেকে ভেনাছ হৈছে আমাৰ শুক্ৰ গ্ৰহ তেনেকে আৰ্থ মানে আমাৰ পৃথিৱীখন মাৰ্চ যেটো মংগল গ্ৰহ তোমালকে মিশন মংগল চাইছা না তাতে তোমালকে গম পাবা এই মাৰ্চলে গৈছিল মাৰ্চ মানে কি জানা মংগল গ্ৰহ যেটো ৰঙা গ্ৰহ বুলি কোৱা হয় হয়নে তাৰ পাছত আছে জুপিটাৰ বৃহস্পতি তাৰ পাছত সেটাৰ্ন মানে শনি গ্ৰহ ইউৰেনাস আৰু নেপচুন আছে দেখিছানে এইগিটা সূৰ্য চাৰিওফালে এইগিটা গ্ৰহে কি কৰে জানানে ঘূৰি ফুৰে যেনে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাস আৰু নেপচুন বুজিছা আৰু চোৱা গ্ৰহবোৰক অন্তগ্ৰহ আৰু বহিগ্ৰহ হিচাপে ভাগ কৰা হৈছে এতিয়া গ্ৰহবিলাকক জানানে দুটা ভাগত ভাগ কৰা হৈছে অন্তগ্ৰহ আৰু বহিগ্ৰহ হিচাপে ভাগ কৰা হৈছে এতিয়া চোৱা এই মংগল গ্ৰহৰ এইফালে মংগল গ্ৰহৰ পিছত থকা কোনবোৰ আছে যেনেকে জুপিটাৰ বা বৃহস্পতি শনি ইউৰেনাস নেপচুন এইবিলাকক কি কয় জানানে এইবিলাকক বহিগ্ৰহ বুলি কোৱা হয় গম পাইছানে এইবোৰ হৈছে বহিগ্ৰহ অন্তগ্ৰহ নহয় শৈলপৃষ্ঠৰ বাবে এই গ্ৰহসমূহক পাৰ্থিব গ্ৰহ বুলিও জনা যায় আৰু সেই শৈলপৃষ্ঠৰ ইহঁতৰ বাহিৰখন হিলৰ নিচিনা পৃষ্ঠৰ বাবে এই গ্ৰহবিলাকক কি কয় জানানে পাৰ্থিব গ্ৰহ বুলিও কোৱা হয় বুজিছানে বহিগ্ৰহ এতিয়া বহিগ্ৰহ কোনবোৰ মই তোমালোকক অলপ আগতে দেখালো মংগলৰ পিছৰ গিটা যিগিটা হৈছে বৃহস্পতি শনি ইউৰেনাস নেপচুন এইগিটাক বহিগ্ৰহ বুলি কোৱা হয় তোমালোকক পৰীক্ষাত আহিব পাৰে যে বহিগ্ৰহ গিটাৰ নাম লিখা তেতিয়া তোমালোকে লিখিব লাগিব বৃহস্পতি শনি ইউৰেনাস নেপচুন বুজিছা পৃথিৱীৰ তুলনাত এইবোৰৰ আকৃতি ডাঙৰ এইবোৰক জুভিয়ান গ্ৰহ বুলিও কোৱা হয় যাৰ অৰ্থ হৈছে গেছ দৈত্য এতিয়া চোৱা পৃথিৱীৰ তুলনাত এই যেবোৰ বহিগ্ৰহ আছে বৃহস্পতি শনি ইউৰেনাস নেপচুন এইবোৰৰ আকৃতিটো ডাঙৰ হয় আৰু সেই কাৰণে ইহঁতক জুভিয়ান গ্ৰহ বুলিও কোৱা হয় তাৰ মানে বহিগ্ৰহক কি বুলি কয় জানানে জুভিয়ান গ্ৰহ বুলিও কোৱা হয় এইটো কথাও তোমালোকে মনত ৰাখিব লাগিব যে বহিগ্ৰহক কেতিয়াবা তোমালোকৰ পৰীক্ষাত বহিগ্ৰহ নাহি জুভিয়ান গ্ৰহ বুলিও আহিব পাৰে তেতিয়া তোমালোকে ভয় নাখাবা হেগিটা হৈছে বহিগ্ৰহ অৰ্থাৎ বৃহস্পতি শনি ইউৰেনাস আৰু নেপচুন কোৱা হয় আৰু এই জুভিয়ানৰ গ্ৰহৰ মানে অৰ্থ কি জানানে গেছ দৈত্য মানে হিহতি গেছ দৈত্য বুলি কোৱা হয় বুজিছা আৰু চোৱা মংগল আৰু বৃহস্পতিৰ মাজৰ এটা গ্ৰহাণু বেল্টেৰ ভিতৰত আৰু বাহিৰৰ গ্ৰহক পৃথক কৰে এতিয়া মংগল আৰু মই কৈছো যে মংগলৰ পিছত যিকিটা গ্ৰহ আছে যেনে বৃহস্পতিৰ পৰা আৰম্ভ কৰি বৃহস্পতি শনি ইউৰেনাস নেপচুন এইগিটাক আমি বহিগ্ৰহ বুলি কওঁ এই মংগল আৰু বৃহস্পতিৰ মাজত কিছুমান গ্ৰহাণু বেল্ট থাকে এই বেল্ট বিলাকে কি কৰে জানানে বেল্টৰ পিছৰখিনিক বহিগ্ৰহ আৰু যিখিনি বেল্টৰ আগত থাকিব সেইখিনি হৈছে অন্তগ্ৰহ বুলি ভাগ কৰি দিয়া হৈছে বুজিছা আৰু চোৱা গেছৰ দৈত্য আঙুঠিৰ দৰে গঠন এই গেছৰ দৈত্য এই যিবোৰ বহিগ্ৰহত আছে সেই গেছৰ দৈত্যবিলাক কেনেকুৱা জানানে যিবিলাক জুভিয়ান গ্ৰহ বুলিও কোৱা হয় সেইবোৰক আঙুঠিৰ নিচিনা গঠন থাকে সেই আঙুঠিবোৰ ধূলি আৰু শিলৰ কণাৰে নিৰ্মিত আমি যে দেখো গ্ৰহবোৰৰ এটা আঙুঠি নিচিনা পিনি থকা নিচিনা দেখো সেই আঙুঠিটো আচলতে কি জানানে ধূলি আৰু শিলৰ কণাৰে নিৰ্মিত হৈ থাকে সূৰ্যৰ চাৰিওফালে এটা ঘূৰ্ণন সম্পূৰ্ণ হ'বলৈ পৃথিৱীৰ 365 দিন লাগে বছৰ লাগে এতিয়া চোৱা সূৰ্যৰ চাৰিওফালে পৃথিৱী এটা সম্পূৰ্ণ পাক ঘূৰিবলৈ বা সম্পূৰ্ণ পৰিভ্ৰমণ কৰিবলৈ কিমান লাগে 365 দিন যাক আমি এক বছৰ বুলি কওঁ এতিয়া সূৰ্যই কি কৰে আমাৰ বছৰ হলনি কৰে হয় নহয় সূৰ্যৰ ফালে পৰিভ্ৰমণ যিমান কৰি থাকিব সিমানেই বছৰ চেঞ্জ হৈ থাকিব হয়নে
পৃথিৱীয়ে 24 ঘণ্টাত নিজৰ অক্ষত ঘূৰি থাকে যাৰ ফলত দিন আৰু ৰাতি হয় এতিয়া ক'লো ন পৃথিৱীও নিজৰ অক্ষপথত চাৰিওফালে ঘূৰি থাকে হয় নহয় সেই ঘূৰোতে কিমান ঘণ্টা সময় লাগে 24 ঘণ্টা আৰু যাৰ ফলতে দিন আৰু ৰাতি হয় সকলো গ্ৰহে সূৰ্যৰ চাৰিওফালে ঘূৰি থকাৰ সময়ত নিজৰ অক্ষত ঘূৰি থাকে কেৱল পৃথিৱীয়ে যে নিজৰ কক্ষপথত ঘূৰি ঘূৰি সূৰ্যটোৰ চাৰিওফালে ঘূৰে এইটো নহয় সকলো গ্ৰহে নিজৰ কক্ষপথত নিজৰ অক্ষত কি জানানে ঘূৰি লয় তাৰ ঘূৰি ঘূৰিয়ে সূৰ্যৰ চাৰিওফালে কি কৰে জানানে পৰিভ্ৰমণ কৰে বুজিছা এতিয়া আমি পঢ়িম বুধ গ্ৰহৰ ওপৰত এতিয়া চোৱা বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ এই বুধ গ্ৰহটো দেখিছানে ধুনীয়া লাগিছে হয় নে নহয় এই গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত আছে সূৰ্য উদয়ৰ ঠিক আগতে বা সূৰ্য অস্তৰ ঠিক পিছৰ দিগন্তৰ ওচৰত দেখা যায় আমি কেতিয়াবা জানানে সূৰ্য এই বুধ গ্ৰহটোক আমি পৃথিৱীৰ পৰা দেখা পাওঁ কেতিয়া দেখিম সূৰ্য উদয়ৰ ঠিক আগত বা সূৰ্য অস্তৰ ঠিক পিছৰ তুমি এই বুধ গ্ৰহটো আমি পৃথিৱীৰ পৰা দেখা পাম কাৰণ ই সূৰ্যৰ পৰা তেনে ওচৰত আছে ই হৈছে সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ আৰু বুধ গ্ৰহটো সৌৰজগতত থকা আমাৰ 8টা গ্ৰহ আছে যে সেই 8টা গ্ৰহৰ আটাইতকৈ কি হয় জানানে ক্ষুদ্ৰতম আটাইতকৈ সৰু গ্ৰহ হয় ইয়াৰ পৃষ্ঠখন শিলাময় আৰু পৰ্বতৰ দৰে ওখ চাপৰ ইয়াৰ পৃষ্ঠখন কি জানানে শিলাময় শিলৰ নিচিনা আৰু পৰ্বতৰ দৰে ওখ আৰু চাপৰ থাকে দূৰৰ পৰা দেখিবলৈ ধুনীয়া লাগে হয় নাই কিন্তু ইয়াৰ পৃষ্ঠখন গোটেই শিলৰ দৰে আৱৰি আছে আৰু লগতে ই পাহাৰৰ নিচিনাকে ওখ চাপৰ বুধৰ কোনো নিজা উপগ্ৰহ নাই এতিয়া বুধৰ কোনো উপগ্ৰহ নাই যেনেকৈ আমাৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ আছে কিন্তু বুধৰ কোনো নিজা উপগ্ৰহ নাই সূৰ্যৰ চাৰিওফালে এটা সম্পূৰ্ণ পৰিভ্ৰমণৰ কাৰণে ইয়াক প্ৰায় 88 দিন সময় লাগে এতিয়া সূৰ্যৰ চাৰিওফালে এটা সম্পূৰ্ণ পৰিভ্ৰমণ কৰিবৰ কাৰণে ইয়াক কেৱল 88 দিনহে লাগে আমাৰ পৃথিৱীক কিমান লাগে 365 দিন কিন্তু ইয়াক কিমান লাগে 88 ডেজ অৰ্থাৎ ই সূৰ্যৰ ওচৰত আছে সেই কাৰণে তাক কম সময় লাগে হয় নে নহয় ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আহা আমাৰ প্ৰথম প্ৰশ্ন 2006 চনত কোন সংখ্যাই গ্ৰহৰ নতুন সংজ্ঞা নিৰ্ধাৰণ কৰে এতিয়া 2006 চনত গ্ৰহৰ ওপৰত যে এটা সংজ্ঞা দিছিল এটা ডেফিনেশ্যন দিছিল যাৰ কাৰণে কি হৈছিল জানানে প্লুটো গ্ৰহৰ হাৰিৰ পৰা আঁতৰি গৈছিল সেইটো কোনটো সংখ্যা আছিল আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা বুজিছা তাৰ পাছৰ প্ৰশ্ন চোৱা মংগল আৰু বৃহস্পতিৰ মাজত কি অৱস্থিত আৰু মংগল গ্ৰহ আৰু বৃহস্পতিৰ মাজত কি অৱস্থিত আমি জানো গ্ৰহাণুৰ বেল্ট আছে আৰু এই বেল্টে কি কৰে জানানে অন্তঃগ্ৰহ আৰু বহিঃগ্ৰহ হিচাপে ভাগ কৰিছিল হয় নে নহয় বহিঃগ্ৰহ কি পাইছিলো আমি বৃহস্পতি শনি নেপচুন আৰু ইউৰেনাছ হয় নহয় এইকেইটা আমাৰ কি আছিল বহিঃগ্ৰহ আৰু এই বহিঃগ্ৰহবোৰ কিহে ভাগ কৰিছিল মংগল আৰু বৃহস্পতিৰ মাজত থকা গ্ৰহাণু বেল্টে ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ